তাই ভাল কাম কৰা বুলি কিয় ভাবি ল'লে আপুনি? আৰু আপুনি যদি ৰাণুক তেনেকৈ ক'লেহেঁতেন তেতিয়াহ'লে ঠিকেই আছিল, কিন্তু সৰু মাই কিয় ক'ব? তাইৰ বয়সেও নকয়। তাই মোক পুলিচৰ ভয় দেখুৱাবলৈ আহিছে। পেটকুলি ছোৱালী। পুলিচৰ ধমকি দিছে? কিন্তু কিন্তু কোনে মা? তোৰ ঘৈণীয়েৰ ভনীকজনীয়ে। হেল্ল', অঁ প্ৰিয়, হা কি কৈছা? কি নিব লাগিব? তুমি এটা কাম কৰা, খুব ভালকৈ এখন লিষ্ট বনাই মোক হোৱাটছএপ কৰি দিয়া। মই গোটেইখিনি লৈ আহিম। মই এতিয়া আমাৰ বাকী দোকানখনলৈকে গৈ আছো। তোমাৰ মাতটো একো শুনা পোৱা নাই। অঁ ঠিক আছে, লিষ্টখন দিয়া সোনকালে। দেউতা, 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 দেউতা। ভাগিমা, তুমি? আপুনি ইয়াত কি কৰিছে? কিবা ভাগৰ ভাগৰ লাগিছে। অকণমান ৰেষ্ট লওঁ বুলি ইয়ালৈকে আহিলোঁ। আপোনাৰ গা বেয়া লাগিছে নেকি? নাই। কথা ক'লেই হ'ব নেকি? আপুনি প্ৰেছাৰৰ টেবলেটটো খাইছে নাই কওকচোন? খালোঁ নেকি? মই বুজি পালোঁ। মই গাড়ীৰ ভিতৰত এটা টেবলেটৰ ফাইল থৈছিলোঁ নহয়, সেইটো দেখোন। আপুনি কিবা এটা খাই লওক আগতে, তাৰ পাছত টেবলেটটো খাব। ওচৰতে এখন ভাল ৰেষ্টুৰেণ্ট আছে, ব'লক তালৈকে যাওঁ। ভাগিমাও, মই নহ'লে হস্পিটেলতে খাম দিয়া। হস্পিটেলত? কিয়? ৰাজা হস্পিটেলত আছে। কি? ৰাজা হস্পিটেলত আছে? কি হৈছে তাৰ? দেউতা, নকয় কিয়? ৰাজাৰ কি হৈছে? ৰাজাই ছুইচাইড এটেম্প কৰিছে। কি? অসম্ভৱ কথা। ৰাজাই ছুইচাইড এটেম্প কেতিয়াও কৰিব নোৱাৰে। সি হাৰি যোৱা ল'ৰাই নহয় দেউতা। দেউতা, কি হৈছিলে মোক ভালকৈ কওকচোন। হ'ব, তুমি চিন্তা কৰিব নালাগে। একো নকওঁ মই। বাই। নীলম, ভাত বাঢ়োগৈ নেকি? মাক মাতা। মাক ভাত খাবলৈ মাতোগৈ। ভাত খাব নালাগে, ইয়ালৈ মাতা। নীলম, কি হৈছে? একো হোৱা নাই, কথা এটা পাতিবলগীয়া আছে। যোৱা মাতি দিয়া। খাই থাকোঁতে পাতিবা। প্লিজ স্বৰ্ণা, মই যিটো কৰিবলৈ কৈছোঁ সেইটো কৰা প্লিজ। মা, আপোনাক নীলমে মাতিছে। গৈছোঁ মই, যোৱা। আহক। মাক মাতি লৈ আহি আছে। তই মোক মাতি পঠিয়ালি যে, কি হ'ল? আচ্ছা মা, আমাৰ এনে ঘৰটো ক'ত ক'ত বেয়া হৈছে মা? ঘৰটোত বেয়া হৈছে? নাই হোৱা, ঠিকে আছে। কিয় সুধিলি?
তেনেহ'লে ৰিন'ভেট কিয় কৰোৱা? যদি ঠিকেই আছে তেনেহ'লে এওঁলোকৰ ঘৰত গৈ ৰিন'ভেট কৰিম বুলি ক'বলগীয়া হ'ল কিয়? অ' সেইটো কথা। নতুন বোৱাৰীজনীৰ ৰুমটো নতুন নতুন লগা হ'লে ভাল হয় আকৌ। আচ্ছা, আমাৰ ঘৰ তুমি ৰিন'ভেট কৰিবা আৰু সেইবাবে তেওঁলোকৰ দেউতাকে তোমাক 5 লাখ টকা কিয় দিব? তোমাক কোনে ক'লে? সেই নাটক নকৰিবাহে। তুমি নিজে ইয়াক কথাবিলাক লগাইছা, নহ'লে ই কেনেকৈ গৈ পাব? এতিয়া নাটক কৰি দেখুৱাবলৈ আহিছা। মা নাই কোৱা এওঁ, এটা শব্দও কোৱা নাই এওঁ মোক। হৈছে আৰু, নহ'লেতো কেনেকৈ গম পাবি? তুমি মোক নিজেই কোৱা নাছিলা যে চন্দনাই তোমাক ধমকি দিয়া বুলি? সেইকাৰণে সঁচা কথাবোৰ জানিবলৈ মই চন্দনাক ফোন কৰিলোঁ। প্ৰথমতে তাই একো কোৱা নাই, কিন্তু মই মোৰ শপত দি তাইৰ পৰা কথাবোৰ উলিয়ালোঁ। কৈছিলো মই কি ভুল কৰিলো? এই ঘৰখনততো তাই থাকিব। হা, জীয়েকৰ ঘৰখন ভালকে বনাই দিয়াটো বাপেকৰ দায়িত্ব। কি? অ' বিয়াততো এটকা খৰচ নকৰিলে, এতিয়া কৰক। আচ্ছা, বিয়াত যে এটকা খৰচ কৰাব নোৱাৰিলা সেইবাবে এতিয়া কৰাবা? এতিয়া কৰাম। চোনা, মই এফালে ওলাই যাওঁ। এই সময়ত তুমি ক'লৈ যোৱা? এটা ভাড়া ঘৰ বিচাৰি যাওঁ। কাইলৈৰ পৰা আৰু আমি এখন ঘৰত নাথাকো। ৰিন'ভেট কৰি অট্টালিকা সাজি মা অকলে এখন ঘৰত থাকক। নীলম, মা আপুনি একেবাৰে ভুল কৰা নাই দেউতা। নিজকে কিয় দুখ দিছে? তাৰ কিবা এটা হ'ব বুলি ভবাৰ লগে লগে বুকুখন কঁপি গৈছিল বহাগীমা। আটাইকেইটা মোৰেই সন্তান নহয় জানো? দেউতা, মালিকে শ্ব'ৰুম খালী কৰিবলৈ দিয়াত আত্মহত্যাৰ চেষ্টা কৰাটো কিবা আচৰিত লাগিছে, বিশেষকৈ ৰাজাৰ ক্ষেত্ৰত। তাকে মই ভাবি পোৱা নাই বহাগীমা। সিহঁতক ভাল হ'বলৈকেতো মই সিহঁতক শাসন কৰোঁ। পইচা পাতি মই ভাবি গৈ নিদিওঁ। পইচা খৰচ কৰিবলৈ খুব সহজ, মন কৰিলেই হ'ল। কষ্ট উপাৰ্জন কৰিবলৈ, সেইটো বাৰু মই ভুল কৰিলোঁ নেকি? আপুনি এইবোৰ কিয় ভাবিছে দেউতা? আপুনি যি কৰিছে ৰাজা আৰু ৰিচাহঁতৰ ভালৰ কাৰণেহে কৰিছে। আপোনাৰ পিছততো সকলো তেওঁলোকৰে। মোৰ শাসনটো বেছি হ'ল নেকি বাৰু বহাগীমা? মই যদি সি বিচৰা মতে টকা দিলোহেঁতেন, সিটো কামটো ভালকৈ চলাই নিব পাৰিলেহেঁতেন। মই তাক শিক্ষা দিবলৈ গৈ ভুল কৰিলোঁ নেকি? আপুনি একেবাৰে ভুল কৰা নাই দেউতা। নিজকে কিয় দুখ দিছে?
তাৰ কিবা এটা হ'ব বুলি ভবাৰ লগে লগে বুকুখন কঁপি গৈছিল বহাগীমা। আটাইকেইটা মোৰেই সন্তান নহয় জানো? সিহঁতৰ বাবেইতো জীৱনটোত কষ্ট কৰিছোঁ। সিহঁতৰ কষ্ট দেখিলে মোৰ দেউতাক হোৱাৰ অৰ্থ ক'ত কোৱা? এতিয়া সেইবোৰ বাদ দিয়ক দেউতা। বৰ্তমান ৰাজাৰ কেনেকুৱা? আজি ৰাতিটো অবজাৰভেশ্যনত ৰাখি কাইলৈ ৰিলিজ দিয়াৰ কথা। ঘৰলৈ যোৱাৰ পাছতে ৰাজাক ভালকৈ বহাই লৈ কথাবোৰ বুজাব। তাক যিমান টকা কামটো আৰম্ভ কৰিবলৈ লাগে দি দিব। এতিয়া সেইটোকে আপুনি চিন্তা কৰি থাকিব নালাগে। এটা কাম কৰক দেউতা, আপুনি হস্পিটেল যাব নালাগে, মই গৈ খবৰ এটা লৈ আহোঁ। হা? নাই নাই, তুমি যাব নালাগে বহাগীমা। কিয়? কস্তুৰীয়ে সকলো মোৰ আৰু তোমাৰ বাবে হৈছে বুলি ভাবি খং কৰি আছে। তুমি গ'লে তোমাকো যা তা ক'ব পাৰে। তুমি নালাগে যাব। কওক দিয়ক দেউতা, মায়েহে ক'ব একো নহয়। মোৰ ছোৱালীজনীক কোনোবাই বেয়াকে ক'লে মই কষ্ট পাওঁ বহাগীমা। দেউতা, সেইবোৰ এতিয়া নাভাবিবচোন। নীলম, তুমি খঙত এইটো ভাল সিদ্ধান্ত লৈছা জানো? আচ্ছা, এইটো কথা তুমিয়ে মোক কৈছানে? এইষাৰ কথা তুমিয়ে মোক কৈছা? তোমাৰ ঘৰত গৈ মোৰ মায়ে যৌতুক দাবী কৰি অহাৰ পাছত তুমি মোক এইষাৰ কথা কৈছা? যৌতুক নহয়, সহায় বিচাৰিছিলে। যিটো সহায় কৰিবলৈ তোমালোকৰ দেউতাই টকা ধাৰ ল'ব লাগিব, সেইটো সহায়। আৰু এনেকে বোৱাৰীয়েকৰ ঘৰৰ পৰা টকা দাবী কৰি কোনে সহায় বিচাৰিও? যোৱা বেগ পেক কৰাগৈ। তই সঁচাকৈ যাবি নেকি? মই নহয়, মই আৰু স্বৰ্ণা। আৰু মোক তুমি জানিও তুমি এনেকুৱা এটা ভুল কিয় কৰিলা মা? ক'লো তো, মই তোৰ কাৰণে কৈছিলোঁ। মই কথা কাৰ লগত পাতি আছো? মইতো মূৰ্খহে এটা। আৰু কি চাইছা তুমি? যোৱা কাপোৰ ভৰোৱাগৈ, আমি এতিয়াই যাম। যোৱা বেগ পেক কৰাগৈ। তই সঁচাকৈ যাবি নেকি? মই নহয়, মই আৰু স্বৰ্ণা। তোমাৰ তেতিয়া ঘৰটো ৰিন'ভেট কৰিবলৈ সুবিধা হ'ব। মই তোৰ কথা চিন্তা কৰিহে গৈছিলোঁ। আচ্ছা, তুমি মোৰ বাবে চিন্তা কৰিছিলা? হা, তুমি মোক এনেকে লাজ দি তুমি মোৰ বাবে চিন্তা কৰিছিলা? আজিলৈকে দেখিছিলা মই এনেকে কাৰোবাৰ পৰা পইচা ধাৰে লোৱা? আৰু কাৰোবাৰ পৰা যদি 500 টকা এটাও ধাৰ লওঁ নহয়, সেইটো ঘূৰাই দিব নোৱাৰালৈকে মই মানুহটো পাগল হৈ থাকোঁ। আৰু মোক তুমি জানিও তুমি এনেকুৱা এটা ভুল কিয় কৰিলা মা? ক'লো তো, মই তোৰ কাৰণে কৈছিলোঁ। মই কথা কাৰ লগত পাতি আছো? মইতো মূৰ্খহে এটা। আৰু কি চাইছা তুমি? যোৱা কাপোৰ ভৰোৱাগৈ, আমি এতিয়াই যাম। শ্যামল, তুমি মোক ঘৰটো এতিয়াই ঠিক কৰি দিয়া, মই এতিয়াই গৈ আছো। 1000 টকা লাগিলে বেছিকৈ ল'বা। গৈ মই পকা থম, মই তুলি 2খন কিনি ল'ম। তুমি ঠিক কৰা। আমি গৈ আছো, ৰাখা। তুমি যোৱাই নাই, চাই কি আছা মানে? যোৱা। খংটো কমোৱাচোন নীলম। খং কমাব লাগে? মই খং কমাব লাগে? মোৰ মায়ে মোৰ সন্মান শেষ কৰি তই অহাৰ পাছত তুমি মোক কৈছা মই খং কমাব লাগে? এতিয়াই যোৱা, কাপোৰ পেকিং কৰাগৈ, নে মই অকলে ওলাই যাম?
থাকা তুমি। ৰ'বা আহি আছো নাযাবা না প্লিজ চোৱা মই তোমাক ক্ষমা খুজিছো এনেকে কিয় কৈছে মা মাকে জীয়েকক ক্ষমা নোখোজে মই কৰা কামখিনিৰ কাৰণে মই ক্ষমা খুজিব লাগিব নীলম নাযাবি নাযাবি অ নাযাবি নাযাবা প্লিজ ক্ষমা স্বৰ্ণাৰ মাক আৰু দেউতাকৰ পৰা খুজিব লাগিব, তাকো অন্তৰৰ পৰা। তেতিয়া চিন্তা কৰিম মই। মোক লৈ বল নীলম নালাগে নেকি ৰাতিও বহুত হ'ল একো নহয় চোৱা মোক লৈ ব'লা মোক লৈ ব'ল নীলম মই যাম আজি নালাগে, কাইলৈ ওলাবা। চৰাই